কাইলৈ ভোগালী বিহুৰ উৰুকা আৰু উৰুকা বুলি ক'লে আচলতে ৰহাৰ যি জোঙাল বলহু মীন পাম আৰু মীন পামলৈ মনত পৰে কাৰণ উৰুকাৰ দিনা পুৱতি নিশাৰ পৰাই এই জোঙাল বলহু মীন পামত ৰাইজৰ ভিৰ লাগে সুলভ মূল্যত মাছ ক্ৰয় কৰিবলৈ আৰু লগে ভাগে উৰুকাৰ এসাঁজ খাবলৈ। মই বৰ্তমান উপস্থিত আছোঁ এই জোঙাল বলহু মীন পামত এটা সামগ্ৰিক পৰিৱেশ সতীৰ্থক ৰাজক দেখাবলৈ আহ্বান জনাইছোঁ। জোঙাল বলহু গড় মীন পামত আচলতে মীন পোনা পামত মই উপস্থিত আছোঁ আৰু প্ৰত্যেক বছৰে আচলতে এই জোঙাল বলহু গড় মীন পামত সুলভ মূল্যত বিক্ৰী কৰা হয় মাছ আৰু উৰুকাৰ পুৱা আচলতে পুৱতি নিশাৰ পৰাই এই ভিৰ হয়, ভিৰ পৰিলক্ষিত হয়, এটা ভিৰ পৰিলক্ষিত হয় ৰাইজৰ এই স্থানত কাৰণ উৰুকাৰ দিনা পুৱা এই জোঙাল বলহু যি গড় মীন পাম সেই জোঙাল বলহু গড় মীন পামত উপলব্ধ হয় সুলভ মূল্যত মাছ আৰু তাৰ বাবে বৰ্তমান সময়ত দেখা পোৱা গৈছে বেৰিকেডসমূহ তেওঁলোকে নিৰ্মাণ কৰিছে কাৰণ শাৰী পাতিকৈ আচলতে ৰাইজৰ শাৰী পাতি আচলতে ৰাইজ ইয়াত উপস্থিত হয়, লাইন হয়, পুৱতি নিশাৰ পৰা আচলতে শাৰী পাতি থাকে ৰাইজে যাতে জোঙাল বলহু গড়ৰ যি মাছ সেই মাছ তেওঁলোকে ক্ৰয় কৰিব পাৰে সুলভ মূল্যত আৰু তাৰ বাবে ইতিমধ্যে ব্যৱস্থা কৰা হৈছে আৰু প্ৰস্তুতি চলাইছে তেওঁলোকে যিহেতু কাইলৈ উৰুকা আৰু উৰুকাৰ বাবে দেখা পোৱা গৈছে যে এইদৰে তেওঁলোকে প্ৰস্তুতি চলাইছে। জোঙাল বলহু যি আচলতে জোঙাল বলহু গড় মীন পামৰ যি বিষয়া কৰ্মচাৰীসকল আছে তেওঁলোকে এইদৰে প্ৰস্তুতি চলোৱা দেখা পোৱা গৈছে কাৰণ আচলতে লানি নিচিঙা ভিৰ পৰিলক্ষিত হয় সেই উৰুকাৰ পুৱাৰ ভাগত কাৰণ পুৱতি নিশাৰ পৰা আচলতে স্থানীয় ৰহা অঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা লোকসকল আহি এই স্থানতে আচলতে সুলভ মূল্যত মাছ ক্ৰয় কৰিবলৈ আহে। আমি মীন বিষয়া আছে তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু জোঙাল বলহু গড়ৰ মাছ উৰুকা বুলি ক'লে এক বিখ্যাত হৈ পৰিছে জোঙাল বলহু গড়ৰ মাছ পুৱতি নিশাৰ পৰা ৰাইজৰ ভিৰ কেনেধৰণে প্ৰস্তুতি চলাইছে? প্ৰস্তুতি মানে আমি ৰাইজৰ কাৰণে বিভিন্ন জাতৰ মাছ আনি এক জেগাত জমা কৰিছোঁ। উৰুকাৰ দিনাখন ৰাতিপুৱাৰ পৰা আমি ৰাইজক দিম আৰু এইটো মানে বিভিন্ন ধৰণৰ মাছৰ ৰেটটো বেলেগ বেলেগ হয়। ধৰক ৰৌ মিৰ্গাজাতীয় মাছ হ'লে 1 কেজি তলৰ হ'লে 170 টকা কেজি, 1 কেজিৰ ওপৰৰ পৰা 2 কেজিলৈকে আপোনাৰ 280 টকা কেজি, 2 কেজিৰ ওপৰৰ পৰা 3 কেজিলৈকে 380 আৰু 3 কেজিৰ ওপৰৰ মাছবিলাক আমি 450 টকা আৰু চিলভাৰ গাছ কাপ জাতীয় মাছ 1 কেজিৰ তলৰ হ'লে 160 টকা, 1 কেজিৰ ওপৰৰ পৰা 2 কেজিলৈকে 250 টকা আৰু 2 কেজিৰ ওপৰৰ পৰা 3 কেজিলৈকে 280 টকা আৰু 3 কেজিৰ এবভ যিটো মাছ হয় এইটো 400 টকা ৰেটত আমি ইয়াত ৰাইজক যোগান ধৰিম বুলি। এইবাৰ মাছৰ যি মূল্য সেই মূল্য নিৰ্ধাৰণ বৃদ্ধি পাইছে নেকি? যোৱা বছৰতকৈ অলপ বৃদ্ধি পাইছে, বেছি নহয় অলপ। কিমান বৃদ্ধি? ধৰক এই 1 কেজি তলৰ মাছখিনি 10 টকাত পাৰ কেজি আৰু এবভ 4 কেজিটো 50 টকা বৃদ্ধি পাইছে। 10ৰ পৰা 50 টকা পৰ্যন্ত বৃদ্ধি পাইছে বা মাছৰ মূল্য।